মহানগৰী মঠঘৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চিমেণ্ট বেগ ভৰ্তি ট্ৰাক বাগৰিল পথৰ ওপৰত। গীতানগৰ দিশৰ পৰা নাৰেংগী অভিমুখে গৈ থকা S01 FC 1369 নম্বৰৰ চিমেণ্ট ভৰ্তি ট্ৰাকখনৰ সন্মুখেৰে হঠাৎ S30 8909 নম্বৰৰ আৰক্ষী বলেৰো বাহন এখন পাৰ হৈ যায়। কি হৈছিল নো? কেনেকৈ এক্সিডেণ্ট? গাড়ীখন ডাইৰেক্ট খুমিয়াই দিছে পুলিচৰ গাড়ীখন। পুলিচৰ গাড়ী? গাড়ী সেই পুলিচৰ গাড়ীখন ক'ত গ'ল? এইফালে ক'ৰবাত গ'লগৈ পলালে। তুমি কোনফালৰ পৰা আহি আছিলা? মই এইফালৰ পৰা আহি আছোঁ বিজিৰ পৰা। আহি ক'ত গ'লা হয়? কি নামটো বা? ফলত ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই আৰক্ষীৰ বাহনখনত খুন্দা মাৰে আৰু ট্ৰাকখন পথৰ মাজত লুটি বাগৰি খাই বাগৰি পৰে। দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাহন দুখনৰ ক্ষতিসাধন হয়। ট্ৰাকখন কোনফালৰ পৰা আহি আছিল? এইটো চাইডৰ পৰা আহি আছে। কোনফালে গৈ আছিল? চিধা যাব। আৰু এই পুলিচৰ গাড়ীটো এই চাইডে আহি টানি লৈছে। টানি লওঁতে এই চাইডে কণ্ট্ৰল কৰিব পৰা নাই, তাত লাগি গ'ল। ভুলটো কাৰ বুলি ক'লে? মোৰ দেখা মতে এতিয়াতো পুলিচৰ গাড়ীৰে ভুল, কিন্তু সিহঁতে ভুল মানি ল'ব নেকি? নামানে। এতিয়া ড্ৰাইভাৰকেইটা ক'ত আছে? ইয়াতে আছে। যোৱা নাই সিহঁতে ক'তো। ইয়াতে ওলাই কিনে এতিয়া আছে। সিহঁতে ভুল কৰিলেতো পলালা হয়। চিমেণ্টৰ গাড়ীখন এইপিনৰ পৰা আহি আছে। আহি থাকাতে এই জিপচিখন ঘূৰাই দিছে এইপিনৰ পৰা। জিপচিখন কিহৰ জিপচি? পুলিচৰ জিপচি হয়। পুলিচৰ গাড়ীখন ঘূৰাই দিয়াতে এখন গাড়ী এইপিনে কাটিলে আমি গোটেই মৰোঁ। সেইপিনে কাটি দিয়াৰ কাৰণে আমি বাচি গৈছোঁ। মানে ড্ৰাইভাৰটো বচাব যাওঁতে গাড়ীখন বচাব গৈছে, বচাব যাওঁতে এইপিনে খুন্দা মাৰি পাল্টি খাইছে। কিহৰ গাড়ী আছিল সেইখন? সেইখন পুলিচৰ গাড়ী আছিল, জিপচি। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি আৰক্ষীৰ বাহনখন হঠাৎ ৰাজপথৰ মাজেৰে ঘূৰাই দিয়াৰ ফলত এনে এক দুৰ্ঘটনা সংঘটিত হয়।